আপোনালোকে এতিয়া অনুমান কৰিব পাৰিছে আমাৰ দিনতহে অসমখন সুৰক্ষিত আছিল। সুৰক্ষিত? সুৰক্ষিত? পুৱাই পুৱাই কিবা খাই আহিলি নেকি? তহঁতে অসমখনক অশান্তিময় কৰি ৰাখিছিলি। 2004 চনত এই ধেমাজি চহৰ 15 তাৰিখৰ দিনটোত সেই কলা ধোঁৱাৰ মাজত কত সপোন যে কলিতে মহৰি গৈছিল জাননে? ৰাইজ আপোনালোকে আমাক ভোট দেখিছে ভাইসকল, মইতো ভাবিছিলো কিবা এটা অঘটন ঘটিলেই নেকি। ঐ তহঁতৰ এতিয়া সেই চৰকাৰ নাই নহয় যে তহঁতি সেই গণেশগুৰি বোম ব্লাষ্টৰ শব্দ শুনা পাবি। সেই মৰ্মান্তিক ঘটনাৰ শব্দ এতিয়া শুনিবলৈ নাপাওঁ। আপোনালোকে আমাক ভোট দিয়ক, আমি অসমত শান্তি আৰু প্ৰগতি আনিম। শান্তি প্ৰগতি কেতিয়াবা আহিল, তই আৰু এতিয়া কি আনিবি? এতিয়া শান্তি আনিব নালাগে। প্ৰথমতে অসমত থাক, অসমৰ কথা বুজ। ক'ত গলি? পূৰ্বৰ চৰকাৰৰ সেই অভিশপ্ত দিনবোৰ মনত ৰাখিছে অসমে। 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে।